অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ পুত্ৰৰ খবৰটো শুনি বহুত দুখ লাগিল। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুব সোনকালে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ পুত্ৰ ভাল হওক। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমৰ পৰা শেষলৈকে আপোনালোকে কোনো স্কিপ নকৰাকৈ শেষৰটো ভিডিঅ'টো আপোনালোকে চাব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ পুত্ৰৰ খবৰটো শুনি বহুত দুখ লাগিল। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ পুত্ৰক সেয়েহে আমি নেদেখা হ'লোঁ বিহুৰ মঞ্চত। তেওঁ সুন্দৰ ঢোল বাদক। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙে কয় যে তেওঁৰ পুত্ৰ বাথৰুমত পৰি এখন হাত ভাঙিলে আৰু ৭৫ দিনৰ প্লাষ্টাৰৰ পিছতহে তেওঁ সুস্থ হৈ উঠিব। আমিও আমাৰ চেনেলৰ পৰা বিপিন চাওডাঙৰ পুত্ৰ সন্মানী মৰম লগা ভাইটিটোলৈ বহুত অপেক্ষাৰে বাট চাই আছোঁ। তেওঁৰ সুন্দৰ ঢোল বাদক বিহু মঞ্চত চাবলৈ খুব সোনকালে বিচাৰি আছোঁ। তো মোৰ ভিডিঅ'টো আছিল ইমানে। তো মোৰ ভিডিঅ'টো চাই ভাল পালে যদি প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি জনাব। তো ঠিক আছে, বাই বাই। নতুন এটা ভিডিঅ' আপোনালোকক লগ পাম। বাই।